ঐ পেটুৱা তই এইবোৰ কি কথা কৈছ? ফুচুকি পলাই গল তেনেকুৱা কথা তই কেনেকে কব পাৰিছ? হে পাগল হলি নেকি? অদৰকাৰী কথাবোৰ নকবি। ককাইদেউ এইবোৰ কি কৈছে আপুনি? দেখিছিলে নেকি ফুচুকি ক'ৰবাত? নাই নাই, ফুচুকিয়ে তেনেকুৱা কাম কেতিয়াও নকৰে। এইবোৰ মিছাকে কৈছে আপুনি। ক'ত দেখিছিলে তাইক? মই ফোনটো লগাই আছোঁ, ইমান লগা নাই, নেটৱৰ্ক পোৱা নাই চাগে। নহ'লে তাই ফোনটো নধৰাকৈ নাথাকে মই ঘৰিলে। ঐ বাবুল নছোৱালী, মই গম পাইছিলোৱে তহঁতি মোৰ কথা বিশ্বাস নকৰ বুলি, কিন্তু বিশ্বাস কৰ, সঁচাকে কৈছো। ঐ তহঁতৰ ফুচুকিয়ে যে সেইটো ভেড়া ছাগলীটো যে তহঁতৰ সেই গাড়ী ডেলিভাৰ দিবলৈ অহা ভেড়া ছাগলীটো এবাৰ যে ওলাইছিলে তাই, মই দেখিছিলোহি যে, তহঁতক কৈছিলোহি যে, সেই তাৰপিছত তাই সেই এইটো এৰিলে বুলি ভাবিছিল তহঁতি, কিন্তু সেইটো ভেড়া ছাগলী এৰাই নাই, গম পাৱ নাই? সেইটো ভেড়া ছাগলীৰ লগতে পলাই গ'ল। ঐ চাদৰ মেখেলা পিন্ধি গৈছে। ঐ ভেলপোনা কি কালাৰ সেইযোৰ পিন্ধি গৈছিলে? ৰেড কালাৰৰ কাপোৰ এযোৰ পিন্ধি গৈছে ফুচুকি বাই। হয় হয়, ময়ো দেখিছিলোঁ। পপাই মই শনিচৰে যে এতিয়া টাউনলৈ গৈছিলোঁ, তেতিয়া দেখিছিলোঁ। অ' খুৰা খুৰী, সেই কমলাদা যে, সেই কমলাদাৰ লগতে দেখিছিলোঁ। তাৰপিছতে সেই ফুচুকি বাই সেই ৰঙা চাদৰ মেখেলা এযোৰ পিন্ধি আহিছিলে, আৰু সেই কমলাদাৰ বাইকত উঠি গুচি গ'লগে। হে ভগৱান, এইবোৰ কি কৈছে আপোনালোকে? ফুচুকিয়ে তেনেকুৱা কাম কেতিয়াও নকৰে। তাই তেনেকুৱা কাম কেতিয়াও নকৰে অ'। কি? তাই সেই ল'ৰাটোৰ লগত তাই এতিয়াও কথা পাতি থাকে? তাইক ইমানকে হাক দিয়া পাছতো? হাক দিয়া বাক দিয়া বাদ দে, পলাই গ'ল যে কথা চিন্তা কৰ এতিয়া, গম পাইছ নাই? বদনাম ওলাবলৈ বেছিয়ে নালাগে। কি পলাই গ'ল কৈ আছেনো? কেলে পলাই যাবনো ফুচুকি বা? কৈ থৈ যাব আকৌ ঘৰত। তেজখোৱাটো লাও খোলাটো বায়েৰ ভাই পলাই গ'ল, মানে বিয়া হৈ গ'ল, গম পাইছ নাই? তই কমলা দালে তই সেই ভিনদ পাই গলি। ভিনিহি বুলি মাতিবি আৰু সেইটো কমলা দাটো, গোটেই কেটেঙাটো ভেড়া ছাগলীটোৰ নিচিনা। বায়েৰে লোৱা নাপালেগে আৰু, সেইটোহে পালে। ফুচুকি বা ইমান সৰুতে বিয়া হ'ব হৈছে নেকি? হে ভগৱান, এয়া কি শুনাইছা? মোহে ফুলকুমলীয়া ছোৱালীজনী এতিয়া পলাই যাব হৈছে নি বাৰু? হেৰি, কিবা এটা কৰকচোন, ছোৱালীজনীক কিবা এটা কৰক। মোৰ বিশ্বাস নাই হোৱা হ'লে। ফুচুকিয়ে তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। তাই মনে মনে ল'ৰা এটা ভাল পাব পাৰে, কিন্তু তাই আমাৰ মনত ইমান আঘাত দি তেনেকে তাই ল'ৰালে পলাই যাব নোৱাৰে নোৱাৰে। আপুনি ফোন এটা কৰক, কিবা এটা কৰকচোন। হেৰি, কিবা এটা কৰকচোন। ছোৱালীজনী মোৰ ছোৱালীজনী উভতাই আনকচোন কলিকে। ফুচুকি, তই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰ, মই জানো। হেৰি, কিবা এটা কৰকচোন। সেই ল'ৰাটোলৈকে ফোন এটা লগাওক। হেৰা, আমাৰ সংস্কাৰতে কিবা কম হ'ল, সেইটো কাৰণেতো তাই তেনেকুৱা কৰিব পাৰিলে। নহ'লে জানো তাই তেনেকুৱা কৰিব পাৰিলেহেঁতেনে? আজি ৰাতিপুৱা যাওঁতে দেখিছিলো ডাঙৰ বেগটো লৈ গৈছিলে, মোক কিতাপ নিছিলো বুলি কৈছিলে। তাৰমানে তাত তাই কাপোৰ লৈ গৈছিলে। তুমি যে কৈছিলা তোমাৰ কাপোৰ হেৰাইছে বুলি, তাইয়ে লৈ গৈছিলে তাৰমানে। দেউতা, মা, ৰবাচোন। ফুচুকি বা তেনেকে বিয়া হৈ নাযায় ইমান সৰুতে। ফুচুকি বা কিবা ইমান সৰুতে বিয়া হ'বলৈ মন আছিলে নেকি? বিয়া হ'বলৈ মন থকাহেঁতেন তোমালোকক ক'লেহেঁতেন নহয়। তোমালোকেনো কেলে ইমান কান্দা কটাখন কৰিছা? ৰবা, ফুচুকি বা কলৈকো যোৱা নাই। ফুচুকি বা সেই লগৰ ছোৱালীকে বাৰ্থডে খাবলৈ গৈছো বুলি কৈছে, তেনেকুৱা কিবা এটা হৈছে। পেটৰ বৰ্তা, আপুনি যদি ফুচুকি বাক দেখিছিলে সেই কমলা দাৰ লগত, তেতিয়া আপুনি নৰখালেগে কেলে? আমাক ক'বলৈ আহিলে আকৌ। আপুনি ৰখাবগে লাগিছিলে আকৌ ফুচুকি বা। ক'বগে লাগিছিলে আকৌ তই ঘৰলৈ গ'ল বুলি উভতাই লৈ নাহিলে কেলে তাই? এইটো যে জধা মুখতো এইটো মূৰত মাল চাল একো নাই হপলা অ'। তোৰ বায়েৰে সেই পেন পিটি কৰি পেলাই ল'ৰা লগত ঘূৰি ফুৰিছে। মই ৰাস্তাত গৈ পেলাই সেই তাইক যদি কওঁ মই ঘৰলৈ বল বুলি, তাই যদি কয় ঐ কোন তই বুলি, মই তাতে মাৰ খাবলৈ পাব্লিকৰ মোৰ কাম নাই আৰু। তাতে টাউন, মোৰ লাচন নাই হপলা। মোকো কিমান মানুহে চিনি পায় টাউনত। মোক কেনেবাকে যদি গম পায় সেইজনী মোৰে সেই ঘৰৰ ছোৱালী বুলি, মই কিমান লাজ পাম। এনেকে ল'ৰাৰ লগত সেই অধে মধে ঘূৰি ফুৰিছে, তাকো একদম সেই ৰঙা কাপোৰ পিন্ধি, এই বিয়া সাজ পিন্ধি। কি হ'বনো, ল'ৰা ছোৱালীৰ লগত নুফুৰে নেকি? তেনেকে ছোৱালীও ল'ৰাৰ লগত ফুৰে, সেইটোনো কি ডাঙৰ কথাটো? আমি স্কুলত ছোৱালীৰ লগত থাকো, সেইবুলি কি হ'লনো? ভেলুৱাও থাকে ছোৱালীৰ লগত, ময়ো থাকো, চব থাকে। সেইটো ফুচকি বা লগৰ ল'ৰাও হ'ব পাৰে। আমাৰ গামলাটো মানে ছোৱালীৰ লগত থাকে স্কুলত। তেজকোৱাটো ছোৱালী এতিয়া পতালিয়ে নেকি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড?
বাপে এতিয়া ছোৱালী নিবলৈ ঘৰলেতো ঠেং ভাঙিব আকৌ কৈ দিছো হ'লে মন নাৰাখো আকৌ দেই এতিয়া বোৱাৰী ঘটি পঢ়োৱা নাই আকৌ মই আইঅ পপা কি যে কথাবোৰ কোৱা নহয় তুমি স্কুলৰ লগৰ ছোৱালী আকৌ হেবো লগৰ ছোৱালীৰ লগত নাথাকিম নেকি কিবা বাবুল দা নব কি হৈছে হ'বলৈ কিটো আছে আৰু এই জীয়েকক চাই মেলি নাথাকে মন কাণ নিদিয়া পালে আজি সুৰটো সেই পলাই গ'ল ছোৱালী সেই ভেড়া ছাগলীটোলে সেইটো গাড়ী ডেলিভাৰী দিয়া সেইটো কমলা নে আপেল নাক কাণ চব কাটিলে ঐ ছোৱালীজনীয়ে এনেকুৱা কাম কৰিব লাগে নি বাৰু ভাবচোন তই কিয় এনেকুৱা কাম কৰিব লাগিছিল বাৰু জীৱনটো এনেকে ধ্বংস কৰে নি বাৰু বলিন মই কি কৰো এতিয়া মই যে একদম মৰি যাওঁ লাগিছে মোৰ সঁচাকে কৈছো গম পোৱাৰ পৰা কথাটো মৰি যাওঁ লাগিছে অ দেতা তুমি তেনেকে নকবাচোন দেতা হে বাবুল দা আপুনি কি অদৰকাৰী কথাবোৰ ক'বলৈ আহিছে ৰ'বচোন কি কথা কৈ আছে অ ফুচুকি পলাই গ'ল ফুচুকিয়ে তেনেকুৱা কাম নকৰে কোনে ক'লে আপোনাক ফুচুকি পলাই গ'ল বুলি তাক ফোন কৰি কৈছিলে নে ল'ৰাটোৱে ফোন কৰি কৈছিলে পেটৰ বৰ্তাই কৈছেহি পেটৰ বৰ্তাই বোলে দেখিছিলে ফুচুকি বাক সেই কমলা দাৰ লগত যোৱা বোলে ৰঙা কাপোৰ পিন্ধি গৈছিলে পেটৰ দা আপুনি কি পলাই গ'ল বুলি কেনেকে ক'লে লগত গ'লে কি পলাই যোৱা হয় নেকি ইমান দেৰিলৈকে অহা নাই পলাই গ'ল আকৌ ৰঙা কাপোৰ পিন্ধি গৈছে মই দেখিছো নহয় ৰ ফটো দেখুৱাই দিছো তোক এইয়া চা একদম ফটো মাৰি থৈছো চা মই কিমান পৰা ফটো মাৰি থৈছো চা এইযোৰ ৰঙা কাপোৰ পিন্ধি আছে চা এইটো সেই ভেড়া ছাগলী এইটো নহয় জানো হয় বাৰু এজনী ফুচুকিয়া আৰু এইটো কমলাই হয় বাৰু কিন্তু পলাই গ'ল বুলিতো ক'ব নোৱাৰে সেইটোৰ পৰা তাই অকণমান দেৰি হৈছে কিজানি ক'ৰবাত ফচিছে আপুনিও মানে সঁচাকৈ আৰু দেই পেটৰ দা তাইক কি কৈছিলে নি আপোনাক যে পলাই গৈছে বুলি নে ল'ৰাটোৱে কৈছিলে আপোনাক পলুৱাই নিছো বুলি নে ইয়াত সেই দুইটা বিয়া পতা ফটো আছে আপোনাৰ ওচৰত দুইটা সেই মন্দিৰত গৈ বিয়া হ'ল বোলে তেনেকুৱা ফটো আছে নেকি বাৰু ওচৰত আইঅ তেনেকুৱা ফটো ক'ৰ পৰা পাম আকৌ নাই কিন্তু ইমান দেৰিলৈকে ৰাতি অহা নাই তাৰমানে পলাই গ'ল আকৌ মনে মনে থাকক হে আপুনি এনেকে মানুহক টেনচন দিয়ে নি বাৰু হে ছোৱালীজনী নাইকিয়া হৈছে বোলে খা খবৰ কৰি সেইটো নাই পলাই গ'ল ল'ৰা এটাৰ লগত দেখিলে বুলি পলাই যাব নেকি তাই অদৰকাৰী কথা কিছুমান গৈ পেলাই এনেই মানুহ সেই নবকে সেই বাবুল দাকে এনেই সেই দি দিছেহি অশান্তি কৰিছেহি আপুনি আহি পেলাই এনে চিন্তা খোপা দিছে মানুহ দুজনৰ মনত দুখ দিছেহি কেনেকুৱা লাগে বাৰু হে তেনেকে কথা শুনিলে তাকো হয় নে নহয় কনফাৰ্ম নোহোৱাকে বাবুল দা আপুনি চিন্তা নকৰিব মোৰ বিশ্বাস আছে ফুচুকিয়ে তেনেকুৱা কাম কেতিয়াও নকৰে নিশ্চয় কিবা এটা অঘটনে ঘটিছে চাগে ৰ'ব এতিয়া খবৰ উলিয়াব লাগিব তাই দেহা তুমি কেলে চিন্তা কৰিছানো মই কৈছো নহয় পাই যামগে আৰু বেছি দূৰ নাইয়ে আৰে কলিজা তুমি কেলে চিন্তা কৰিছানো কৈ দিবা ন যে অকমান দেৰি হ'ল লগৰ ছোৱালীৰ লগত এই কথা পাতি থাকোতে ডাৰ্লিং ধৰি লোৱা দেই গাত পৰি যাবা নহলে স্পীডতে চলাইছো আৰে মোৰ বেবী মাইনাজনী কেলে ইমান চিন্তা কৰিছা মই আছো নহয় চাবা এতিয়া উৰাই নিম বাইক গৈ পাই যামগে ফচকে তাৰমানে ফুচুকি লগৰ ছোৱালী কাৰো লগত নাই সেইটো কথা বাৰু গম পালো এতিয়া তেন্তে তাই কাৰ লগত আছে এই ভুবুলাটোৰ লগতে আছে কাৰ লগত থাকিব আৰু বাবুল দা এই ল'ৰাটোৰ ভাগৰ নাম্বাৰ আছে নি আপোনাৰ ওচৰত নাই নহয় মোৰ ওচৰত নাম্বাৰ মইনো কেলে লৈছো বাৰু তাৰ ভাগৰ নাম্বাৰ যেতিয়া সেই কথাটো গম পাইছিলো তেতিয়াই জানো ফোন কৰি গালি পোৱা নাছিলো তাক তাৰপিছত নাম্বাৰ চাম্বাৰ চব ডিলিট কৰি পেলালো নহয় মা ভাগৰ মোবাইলটোত আছে মানে সেই প্ৰথমতে মা মোবাইলটোত ছেভ কৰি থোৱা আছিলে কমলা দা বুলি মনত আছে মোৰ মা তোমাৰ মোবাইলটোত আছে হপলা বলিন কৰচোন কৰ মোৰ ছোৱালীজনী কলৈ গ'লগে বৰ চিন্তা লাগিছে অ কৰ সোনকালে ফোন এটা কৰি ছোৱালীজনী ক'ত আছে সোনকালে ঘৰলৈ আহক কৰ সোনকালে কৰ নহ'লে বদনাম ওলাবলৈ হ'লে আৰু চেচ পৰিব তাতে ছোৱালী হয় পেটৰ দাও ফুচুকিয়ে বদনাম ওলাবলগীয়া একো কাম কৰা নাই এতিয়ালৈকে গতিকে আপুনি অদৰকাৰী কথাবোৰ গাই নাথাকিবচোন মই চিন্তা কৰোঁ কাৰণেহে কৈছো গম পাইছা নাই নহ'লে মোক ঘটিটো দৰকাৰ পৰিছিলে চিন্তা নকৰাহেঁতেন চিন্তা কৰোঁ কাৰণে এইবিলাক কৈছো ঘৰত আহি হে ছোৱালীজনী মোৰ সেইজনী মোৰ ছোৱালী নিচিনা নহয় নি মোৰ চিন্তা লাগে সোনকালে কৰ
সেইটো ভেড়া ছাগলীটোক 2 মাহমান দিব লাগিব এইবাৰ তেজ খোৱাটো বৰ বেছি উৎপাত হৈছে তাৰ বেলেগ তাৰ ভাগৰ সাহস হৈছে ছোৱালী উঠাই নিব পাৰিছে সি আহক এইবাৰ তাক মই চাবিচোন গছকিত পিটিকি মাৰিম তাক পুতুকণ মা মোবাইলটো লৈ আহা যোৱা কমলালে ফোন কৰিব লাগে পপাও তুমি মনে মনে থাকাচোন যিটি কথাবোৰ কৈ নাথাকিবা অ' মাই গড কলিজা ইমান জোৰে বৰষুণ দিছে এইজাক বৰষুণত বাইক চলাই কেনেকে যাবা আৰু তিতিলে যে গা বেয়া হ'ব আৰু এনেকে তিতিবুই ঘৰ কেনেকে যাবা তুমি ব'লা ব'লা বাইকখন এইখিনিতে ৰখা সৈটো চোৱা ঘৰ এটা আছে সেই ঘৰটোতে সোমাওঁগে ব'লা দুইটা নহয় একো নহয় ব'লা কিবা এটা নহয় কিবা এটা আইডিয়া এটা কৰি পেলাই যাব লাগিব এতিয়া যাব নোৱাৰো সোনকালে নামা কলিজা ব'লা ব'লা জান সোনকালে দৈ ব'লা নহ'লে তিতি শেষে হ'বা কলিজা তুমি ইমান কিয় টেনশ্যন কৰিছানো মই আছো নহয় চিন্তা নকৰিবা তোমাক মই একো হ'বলৈ নিদিওঁ তোমাৰ গালৈ অহা বিপদে আগতে মোক সন্মুখীন কৰিব লাগিব মই তোমাক কথা দিছোঁ ঘৰত গম পালেও গোটেই দুখটো মই লৈ ল'ম তুমি অলপো চিন্তা নকৰিবা কিন্তু ইমান জাক বৰষুণত কেনেকৈ যাওঁ কোৱাচোন চোৱাচোন শিল পৰিছে বতাহ ধুমুহাও আহিছে ইমানকে ফোন লগাইছো কমলা বোলাটো ফোন লগা নাই ফুচুকি ফোন লগা নাই দুইটাই নট ৰিচিবল কৰিছে কেনেবাকে সঁচাকে ফুচুকি কমলালে পলাই যোৱা নাইতো মই ক'লে বিশ্বাস নকৰ দুইটা একেলগে আছে মোৰ মতে চাগে দুইটাই বিয়া চিয়া পতা যা যোগাৰ কৰিছে নি ঠিক নাই ভলিন কি কৰ এতিয়া ক'ত বিচাৰি যাবিনো গহমতো নাপাওঁ ক'ত বা গ'ল ক'ত বা আছেগে দুইটা বতৰটো আজি ঘুমা কৰি আহিছে গোটেই বতাহ ধুমুহা বৰষুণ চব আহিব যে পাইছো যিকেইটা গাজনি ঢেৰকনি মাৰিছে এইটো বাৰু সেই বতৰত তাই সেই বাহিৰত থাকিবগে নি কচোন তহঁতি মইতো কৈছো ন মই একদম চিঞৰকে কৈছো পলাই গ'ল তাই পলাই গ'লেওতো মোৰে ছোৱালী হয় আনিবতো লাগিবই বলিন বলচোন ওলাই যাওঁ ক'ৰবাততো আছেগে চাগে লগাচোন লগা ফুচুকিলে আকৌ ফোন লগা তাহলে মেছেজ কেইটামান লিখচোন যে ক'ত য'তে আছে সোনকালে ঘৰলৈ আহ বুলি দৰকাৰ হ'লে আমি এই কথা ভাবিম তাই ভাল পোৱা ল'ৰাটোৰ কথা লিখ বলি ঘৰলৈ আহিবলৈ ক য'তে আছে সোনকালে ঘৰলৈ আহিবলৈ ক ৰ'ব লিখিছোঁ ফুচুকি য'তে আছা সোনকালে ঘৰলৈ আহা মা দেউতাই বহুত চিন্তা কৰি আছে সোনকালে আহা প্লিজ মই বলিন্দাই কৈছোঁ ঘৰত বহুত ডাঙৰ হুলস্থুল হৈ আছে তুমি সোনকালে ঘৰলৈ আহা নহ'লে ফোন এটা কৰি কোৱা আমাক ক'ত আছা তুমি কিবা বিপদত পৰিছা নেকি আমিও যাওঁ দে দিনটো ঘূৰি ভাগৰ লাগি আহিছে একদম খবৰটো দিবলৈহে আহিলো আহিমগে বাৰু আকৌ চিন্তা নকৰিবি একেবাৰে চিন্তা নকৰিবি ফুচুকি নহালৈকে আকৌ আহিমগে ভাতকেইটা খাই আহোঁগে ঘৰতে ঘুমুটি মাৰি আহা ভেলপোনা পতা আকৌ আহিম দিয়া মেছেজটো লিখি দিছোঁ তাই যদি পায় তেন্তে ৰক্ষা আৰু মই আকৌ কিমান ভাবি থৈছিলোঁ বোলো ফুচকিবা বিয়া পাতিলে বহুত ফূৰ্তি কৰিম ফুচকিবা এনেকৈ বিয়া হৈ গৈ যাব নেকি ঘৰৰ মানুহে গম নোপোৱাকেও মানুহ বিয়া হ'ব পাৰে নেকি আইঅ পুতুকনো তুমি মনে মনে থকা হ'লে দেই কি যে কথাবোৰ গাই আছা ন এই ল'ৰাটোৱে হেৰি মোৰ মূৰটো বৰকৈ ঘূৰাইছে ফুচুকি মা বাসন্তী নব বাবুলে ধৰক সোনকালে বিছনালৈ লৈ বলক ওম মংগলং ভগৱান বিষ্ণু মংগলং গুৰুদেৱা এতিয়া দৰাই কইনালৈ চাই কেইটামান শপত গ্ৰহণ কৰা আৰু মোৰ লগে লগে কোৱা ফুচুকি আজিৰ পৰা মোৰ ধৰম পত্নী মই সদায় তাইক সুখত ৰাখিম তাই সুখে দুখে মই সদায় তাইৰ লগত থিয় হৈ থাকিম
তাইৰ সুখত দুখত মই সদায় তাইৰ লগত থিয় হৈ থাকিম। ফুচুকি ফুচুকি তই এয়া কি কৰিছ? ফুচুকি ফুচুকি এয়া কি কৰিছে ইহঁতি মন্দিৰত? ফুচুকি ফুচুকি ৰৈ যা, নকৰিবি ফুচুকি তেনেকুৱা। ফুচুকি বা অ' দাদা, মা ফুচুকি বা বিয়া হৈছেচোন। ফুচুকি ফুচুকি ৰ, ফুচুকি নকৰিবি তেনেকুৱা, ৰ ফুচুকি। ওম মংগলং ভগৱান বিষ্ণু। এতিয়া তোমালোকৰ দুইটাৰে সংসাৰ আৰম্ভ হৈছে, মানে বিবাহ সম্পন্ন হৈছে। আজিৰ পৰাই দুইটাই তোমালোক পতি আৰু পত্নী। ওম শান্তি শান্তি শান্তি। ফুচুকি, মোৰ বিশ্বাসেই হোৱা নাই আমি যে আজিৰ পৰা বিয়া পাতিলো, তুমি আজিৰ পৰা মোৰ পত্নী। এতিয়া দুইজনে ডাঙৰৰ আশীৰ্বাদ লোৱা। সেয়া তোমালোকৰ মা দেউতাহঁত আহিছে দৌৰি দৌৰি। ফুচুকি এয়া তই কি কৰিলি? ফুচুকি কি কৰিলি তই এয়া? মা দেউতা, মই কমলাদাৰ লগত বিয়া হলো। আজিৰ পৰা কমলাদা তোমালোকৰ জোঁৱাই। পুতুকণ, কমলাদা আজিৰ পৰা তোৰ ভাগৰ ভিনিহি। কি? দেহা মানুহ মোৰ মানুহজনী, ব'লা আমি শহু দেউতা আৰু শাহু মাৰ পৰা আশীৰ্বাদটো লৈ লওঁ। ফুচুকি বা তই এনেকে কেলে বিয়া হলি? এতিয়াতো বিয়া হ'ব হৈছিলে নি? মই বহুত ফূৰ্তি কৰিম বুলি ভাবিছিলো বিয়াত তোৰ। ফুচুকি তুমি এইবোৰ কি কৰিলা? এতিয়া দুইজনৰে সংসাৰ আৰম্ভ হৈছে, গতিকে আপোনালোকে তেওঁলোকক আশীৰ্বাদ দিয়ক, তেওঁলোকৰ যাতে সাংসাৰিক জীৱন সুখেৰে সম্পত্তিৰে ভৰি পৰে।